নমস্কাৰ হেল্ল' এভৰিৱান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ জাননী মই বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ কৃষ্ণকান্ত হেণ্ডিকেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা অহা গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আহিছিল 21/8/2025 ইয়াত উল্লেখ কৰা হৈছে It is hereby informed to all the concerned that the degree second semester NEP syllabus and PG diploma level and master degree second semester NEP syllabus regular course examinations 2025 and back examinations of degree and master degree second semester non-NEP syllabus examination 2025 are proposed to commence in October-November 2025 অৰ্থাৎ কৃষ্ণকান্ত হেণ্ডিকেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ বা বেক কোৰ্চৰ ছেকেণ্ড ছেমিষ্টাৰ NEP নন NEP সকলো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে একেলগে অক্টোবৰ-নৱেম্বৰ 2025 মাহৰ ভিতৰত প্ৰথম কথা তাৰ পাছত উল্লেখ কৰা হৈছে গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত কোৱা হৈছে দি লাৰ্নাৰ্ছ who desire to appear in the said examination as back candidates will have to pay the required examination fees is online mode as per the dates fixed and mentioned below গতিকে তলত গুৰুত্বপূৰ্ণ ডেটৰ কথা উল্লেখ কৰিছে সেই ডেট হৈছে ফিক্স ডেট আৰু গুৰুত্বপূৰ্ণ ডেট সেই ডেটত আপোনালোকে অনলাইন মোডত ফিজ পে' কৰিব লাগিব আৰু কোনবোৰ কেণ্ডিডেট কৰিব লাগিব যিখিনি কেণ্ডিডেটৰ বেক আছে যদি আপোনাৰ যিকোনো ধৰণৰ ছাবজেক্টত বেক আছে বেকটো উঠাবলৈ হ'লে নিৰ্দিষ্ট সময়ৰ ভিতৰত কি কৰিব লাগিব ফিজ পে'মেণ্ট কৰিব লাগিব সম্পূৰ্ণ অনলাইন মোডত কৰিব লাগিব কোনো অফলাইন সুবিধা দিয়া নাই তলত সেই নোটটো পঢ়িবলৈ সকলোকে ৰিকুৱেষ্ট জনাইছে এতিয়া গুৰুত্বপূৰ্ণ পইণ্ট জানিব বিচাৰিছোঁ লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 20/8/2025 উইথাউট ফাইন এণ্ড 30/8/2025 উইথ ফাইন গতিকে মনত ৰাখিব লাষ্ট ডেট হৈছে অনলাইন পে'মেণ্ট কৰা বা অনলাইন মাচুল জমা দিয়া অন্তিম তাৰিখ হৈছে 20/8/2025 এটকা ফাইন দিব নালাগে উইথাউট ফাইন আৰু যদি আপুনি সেই তাৰিখ পাৰ কৰে 30/8/2025 আপুনি দিয়ে তেতিয়া উইথ ফাইন লগত জমা দিব লাগিব লেট হিচাপে অৰ্থাৎ লেট কৰাৰ বাবদ আপোনাৰ বাবে তাৰপাছত গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এয়া হৈছে অনলি দ'জ লাৰ্নাৰ্ছ উইল বি এলাউড টু এপিয়াৰ ইন দি এক্সামিনেশ্যন হু হেভ মেড ছাকচেছফুলি অনলাইন পে'মেণ্ট অন টাইম গতিকে কোনবোৰ কেণ্ডিডেটৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব যিখিনি কেণ্ডিডেটে নিৰ্দিষ্ট সময় অনুযায়ী আপোনালোকে ছাকচেছফুলি পে'মেণ্ট কৰিছিল পে'মেণ্ট কৰা কেণ্ডিডেটসকলৰ বাবে স্পেচিয়েলি আপোনালোকে এডমিট কাৰ্ড পাব্লিছ কৰিব সেইসকল কেণ্ডিডেট পৰীক্ষাত বহিব পাৰিব যদি আপুনি অনলাইন পে'মেণ্ট নকৰে আপুনি যদি বেক আছে বেকটো যদি আপুনি কোনো গুৰুত্ব নিদিয়ে বেকটো যদি আপুনি সুন্দৰকৈ অনলাইন পে'মেণ্ট নকৰে তেতিয়া আপোনালোকে হাজাৰ পৰীক্ষা দিবলৈ গৈ পৰীক্ষা দিবলৈ নাপায় কাৰণ আপোনাৰ নামত কোনো এডমিট কাৰ্ড পাব্লিছ নকৰে অৰ্থাৎ অনলাইন পে'মেণ্ট কৰিব লাগিব অনলাইন পে'মেণ্ট কৰিলে আপোনালোকৰ নামত এডমিট কাৰ্ড পাব্লিছ কৰা হ'ব সেইটো কথা মই পোনপটীয়াকৈ বুজাই দিলোঁ তাৰপিছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইয়াত কোৱা হৈছে ইফ এনি লাৰ্নাৰ্ছ হেজ মেড পে'মেণ্ট বাট ৰিচিভ ইজ নট জেনেৰেটেড হি চি নিড টু contact the ITCL of the university by sending an email to payments@kkss.in যদি কিবা কিবি কাৰণ আপুনি পে'মেণ্ট কৰিলে যদি টেকনিকেল কাৰণতে হয় কিবা কাৰণবশত যদি আপোনালোকৰ সন্মুখত মানি ৰিচিপ্টটো নোলালে বা মানি ৰিচিপ্টটো জেনেৰেট নহ'ল তেতিয়াহ'লে আপুনি কি কৰিব লাগিব payments@kkss.in লৈ কমপ্লেইন কৰিব লাগিব অন্যান্য কোনো বেলেগ সুবিধা কণ্টেক্ট কৰিবলৈ দিয়া নাই এইটোৱে হৈছে অন্তিম সুবিধা তাৰপিছত গুৰুত্বপূৰ্ণ উল্লেখ কৰিছে ন' আদাৰ মোড অফ কণ্টেক্ট উইল বি একচেপ্টেড ইন দিছ ৰিগাৰ্ড গতিকে এইখিনি কথা উল্লেখ কৰিছে কণ্টেক্ট কৰিবলৈ কোনো অন্য সুবিধা নাই তাৰপিছত গুৰুত্বপূৰ্ণ উল্লেখ কৰিছে লাৰ্নাৰ্ছ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফৰ্ম লাৰ্নাৰসকলে কোনো ধৰণৰ এক্সামৰ বাবে ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই মুঠতে আপোনাৰ যদি বেক আছে বেকটো দিবলৈ কি কৰিব লাগিব নিৰ্দিষ্ট সময় আছে সময়ৰ ভিতৰত আপুনি কি কৰিব তাৰিখ অনুযায়ী নিশ্চয় দেখিছে তাৰিখটো সেই তাৰিখৰ ভিতৰত অনলাইন মোডত ফিজ পে'মেণ্ট কৰিলে সুন্দৰকৈ পৰীক্ষা দিব পাৰিব অৰ্থাৎ ফিজ পে'মেণ্ট কৰা কেণ্ডিডেটসকলৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰা হ'ব স্পেচিয়েলি বেক কেণ্ডিডেটসকলৰ বাবে এখন প্ৰয়োজনীয় এখন জাননী বা নটিছ নেক্সট গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে কৰ্ডিনেটৰক ইয়াত কোৱা হৈছে নোট coordinators are not required to send any hard or soft copy of examination statement to the university coordinator সকলো জনোৱা হৈছে coordinator সকলক পুনৰ soft copy বা statement submit কৰিবলৈ প্ৰয়োজন নাই বুলি জনোৱা হৈছে coordinator সকলক স্পেচিয়েলি তাৰপিছত কেণ্ডিডেটক জনোৱা হৈছে ৰেগুলাৰ লাৰ্নাৰ্ছ of NEP syllabus who have taken online admission in second semester need not pay the exam fees again and need not fill up examination form যিখিনি ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ NEP চিলেবাছ কেন্দ্ৰ আপোনালোকে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ এডমিশ্যন কৰোঁতে আপোনালোকৰ নামত কমপ্লিট এক্সাম ফিজ পৰ্যন্ত লৈ লোৱা হৈছে এডমিশ্যন কৰোঁতে গতিকে আপোনালোকে এতিয়া কোনো ধৰণৰ এক্সামৰ বাবে ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই আৰু এক্সামৰ বাবে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰা আৱশ্যক নাই কথাখিনি বুজি পালে মাত্ৰ এখন কাৰ্বই নটিছ ইম্পৰ্টেণ্ট বেক থকা কেণ্ডিডেটসকলে এইবাৰ ফিজ পে'মেণ্ট কৰিব লাগে অৰ্থাৎ যদি আপোনাৰ বেক আছে বেকটো উঠাবলৈ নিৰ্দিষ্ট তাৰিখৰ ভিতৰত আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব বাধ্যতামূলক তাৰপিছতে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইনৰলমেণ্ট নাম্বাৰ্ছ অফ ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী লাৰ্নাৰ্ছ অফ NEP চিলেবাছ এলিজিবল টু এপিয়াৰ কোনবোৰ কেণ্ডিডেটে এই ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ পৰীক্ষাৰ বাবে এলিজিবল NEP চিলেবাছৰ 240 242 230 এণ্ড 232 যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ মিলিছে আপুনি এই পৰীক্ষাৰ বাবে এলিজিবল হয় বা আপুনি এই পৰীক্ষাত বহিব পাৰিব নেক্সট হৈছে ইনৰলমেণ্ট নাম্বাৰ অফ মাষ্টাৰ ডিগ্ৰী লাৰ্নাৰ্ছ অফ নন NEP চিলেবাছ হু মে বি এপিয়াৰ্ড এজ exam
গতিকে কোনবোৰ কেন্দ্ৰীয় নন এন ই পি চিলেবাছত পৰিছে যদি আপুনি নন এন ই পি চিলেবাছত পৰিছে এয়া হৈছে ইয়াত উল্লেখ কৰা হৈছে ইনৰলমেণ্ট নম্বৰ 19, 20, 21, 22 এণ্ড 231 যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে আপুনি নন এন ই পি চিলেবাছৰ কেন্দ্ৰত আপুনি পৰীক্ষাত বহিব পাৰিব তাৰপিছত নেক্সট পইণ্ট হৈছে গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত কোৱা হৈছে ইনৰলমেণ্ট নাম্বাৰ্ছ অফ ডিগ্ৰী লাৰ্নাৰ্ছ অফ নন এন ই পি চিলেবাছ এলিজিবল টু এপিয়াৰ দিছ এক্সাম আৰ গতিকে আপোনালোকৰ যদি নন এন ই পি যিখিনি কেণ্ডিডেট ডিগ্ৰী আপুনি যদি নন এন ই পি কেণ্ডিডেট হয় কেনেকৈ গম পাব অৰ্থাৎ চিলেবাছ অনুযায়ী আপুনি এক্সামৰ বাবে এলিজিবল হয় আপোনাৰ যদি ষ্টাৰ্ট হৈছে 17, 18, 19, 20, 21, 22, 231 যদি ষ্টাৰ্ট হৈছে আপুনি ডিগ্ৰী লাৰ্নাৰ হয় গতিকে আপুনি নন এন ই পি চিলেবাছৰ ভিতৰত পৰিছে আপুনি পৰীক্ষাৰ বাবে এলিজিবল আছে পৰীক্ষাত বহিব পাৰিব এক্সামিনেশ্যন চেণ্টাৰ চেঞ্জ আৰ নট permitted for this examination except for MBA and MSCIT আৰু কৈছে learners who have enrolled at the KKSSU City Study Center খানাপাৰা এটো মনত ৰাখিব MBA and MSCIT learners admitted at the KKSSU City Study Center has to submit application at the KKSSU Study Center only for their examination center change on or before 28, 2025 2025 এইখিনি কাম কৰিব লাগিব MBA MSCIT সকলে আপোনালোকে সেইখিনি কথা মনত ৰাখিব অবয়কত সিগনেচাৰ মাৰিছে কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট প্ৰদান কৰিলো আকৌ কথাখিনি মই অনুকিয়াই দিছোঁ থিতাতে যে কৃষ্ণকান্ত হেণ্ডিক্ৰিষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ এন ই পি নন এন ই পি বেক কৰ্চৰ সকলোৰে পৰীক্ষা একেলগে অনুষ্ঠিত হ'বলৈ গৈ আছে অক্টোবৰ নৱেম্বৰ 2025 ভিতৰত গতিকে সেইবাবে যদি আপোনাৰ বেক আছে বেকটো উঠাবলৈ আপুনি কি কৰিব লাগিব নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি অনলাইন মোডত ফিজ পে'মেণ্ট কৰিব লাগিব অনলাইন মোডত ফিজ পে'মেণ্ট কৰাৰ অন্তিম তাৰিখ হৈছে তথ্য অনুসৰি 20/8/2025 উইথাউট ফাইন এণ্ড 30/8/2025 উইথ ফাইন মনত ৰাখিব আৰু কোনবোৰ যিবোৰ কেণ্ডিডেটে এন ই পি চিলেবাছত পৰিছে আপুনি ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ আপুনি এডমিশ্যন কৰোঁতে আপোনালোকৰ নামত কমপ্লিট ফিজ লৈ লোৱা হৈছে আপুনি এক্সামৰ বাবে কোনো ধৰণৰ ফৰ্ম ফিল আপ বা কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰাৰ প্ৰয়োজন নাই কোনবোৰ কেণ্ডিডেটে যিখিনি এন ই পি চিলেবাছত পৰিছে আপুনি ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ নতুনকৈ আপুনি এডমিশ্যন কৰিছে এইবাৰ গতিকে আপুনি এডমিশ্যন কৰোঁতে আপোনালোকৰ নামত সকলোখিনি ফিজ লৈ লোৱা হৈছে গতিকে মুঠৰ ওপৰত আপোনাৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব সেই এডমিট কাৰ্ড লৈ আপুনি এক্সামত বহি পৰীক্ষা দিলেই হৈ যাব সেইটোৱে হৈছে ছিষ্টেম বৰ্তমান সময়ত আপোনাৰ কোনো কাম প্ৰয়োজন নাই অৰ্থাৎ আপুনি কোনো কাম কৰিব নালাগে নটিছখনৰ মতে কথাটো বুজি পাইছে গতিকে কোনবোৰ কেনে এলিজিবিলিটি পোনপটীয়াকৈ কথাটো বুজাই দিলোঁ গতিকে ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে নিশ্চয় আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু লগতে যদি আপোনালোকৰ ফিজ পে'মেণ্ট কৰিলে ফিজ পে'মেণ্ট কৰাৰ পাছত যদি আপোনাৰ ৰিচিপ্ট জেনেৰেট নহ'ল আপুনি ভয় খাব নালাগে আপোনালোকে আকৌ পুনৰ ফিজ পে'মেণ্ট কৰিব নালাগে কাৰণ এইটো কৈছে যে পে'মেণ্ট এট দ্য KKSSU.in আপুনি কি কৰিব এই প্ৰব্লেমটো কৈ দিব অট'মেটিক আপোনালোকে সেইটো উইদিন নিৰ্দিষ্ট সময় অনুযায়ী আপোনালোকক সেই মানি ৰিচিপ্টটো চেণ্ড কৰি দিয়া হ'ব এই মেইলটোৰ মাধ্যমেৰে মেইলটো কি আছিল পে'মেণ্ট এট দ্য KKSSU.in সেইটো কথা মনত ৰাখিব গতিকে আৰু লাৰ্নাৰসকলে কোনো অন্যান্য ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই এক্সামৰ বাবে গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানে আছিল যদি ভিডিঅ'ৰ পৰা উপকৃত হৈছে নিশ্চয় এই ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব সেইসকল কেণ্ডিডেট যিসকল কেণ্ডিডেট পৰীক্ষা দিবলৈ অধিক অপেক্ষা ৰখি আছিল আৰু ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ ইতিমধ্যে গম পালে এন ই পি নন এন ই পি পৰীক্ষাসমূহ অক্টোবৰ নৱেম্বৰ 2025 অনুষ্ঠিত হ'বলৈ গৈ আছে ধন্যবাদ জয় অসম